নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা দেশত সলনি হৈছে কেইবাটাও নতুন নিয়ম, যাৰ ফলত প্ৰভাৱ পৰিব আপোনাৰ পকেটত। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব ২০০০ কোটি টকা। কিছুমানৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ৪০০০ কোটি টকা। আপোনাৰ একাউণ্টত আপুনি কিমান টকা লাভ কৰিব? পিএম কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। লগতে আপুনি ইউপিআইৰ জৰিয়তে লেনদেন কৰে নেকি বা ফোনপে বা গুগল পে ইউজ কৰে নেকি? পান কাৰ্ড থকাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এটিএম কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে ৰেলৰ টিকটক লৈ ডাঙৰ খবৰ আহি পৰিছে। আইটিআৰ টেক্স ফিলিংক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা বিভিন্ন ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম জানি লওক কি কি নিয়ম সলনি হ'ব আজিৰ পৰা। দেশজুৰি সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য। আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিব পাৰে ৰন্ধন গেছৰ মূল্যৰ ক্ষেত্ৰত। নতুনকৈ পান কাৰ্ডৰ আবেদনৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে। পান কাৰ্ড থকাসকলেও কৰিব লাগিব আধাৰ কাৰ্ড লিংক। যদি আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড আছে, যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। ৰেলৱে তৎকাল টিকটক বুকিঙৰ ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম। IRCTC ৱেবছাইটৰ পৰা বুকিঙত এতিয়াৰ পৰা আধাৰ বাধ্যতামূলক কৰা হৈছে। ৰেলৱে টিকটৰ পূৰ্বৰ মূল্যটো আজিৰ পৰা হ'ব সাল সলনি। নন AC ক্লাছত প্ৰতি কিলোমিটাৰত বাঢ়িব 1 পইচাকৈ ভাড়া আৰু AC ক্লাছত প্ৰতি কিলোমিটাৰ বাঢ়িব 2 পইচাকৈ ভাড়া। 2025-26 বৰ্ষৰ বাবে ITR টেক্স ফিলিংৰ সময়সীমা বৃদ্ধি। 31 জুলাইৰ পৰিৱৰ্তে 15 ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। বেংকিং ছেক্টৰতো 1 জুলাইৰ পৰা নতুন নিয়ম প্ৰযোজ্য। কেইবাটাও বেংকত বেংকিং চাৰ্জ আৰু ক্ৰেডিট কাৰ্ডৰ চাৰ্জৰ সাল সলনি। লগতে ইউপিআই যোগে ধন প্ৰেৰণ কৰিলে এতিয়া উপলব্ধ হ'ব প্ৰকৃত গৰাকীৰ সম্পূৰ্ণ নাম। পূৰ্বে ফোনত ছেভ কৰি ৰখা নামহে দেখা পোৱা গৈছিল প্ৰেৰণ কৰাৰ ক্ষেত্ৰত, কিন্তু এতিয়াৰ পৰা বেংকত যি নামত ছেভ কৰি ৰখা হ'ব আৰু সেই নামতে আপুনি দেখা পাব। আজিৰ পৰা বিভিন্ন ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম সলনি হৈছে। চ' বন্ধু বান্ধৱীসকল, আৰু আপোনাৰ কি কি নিয়ম সলনি হ'ব নিশ্চয় জানিব পাৰিব ৰাতিপুৱাৰ ভিডিঅ'টোত। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 পৰা 4,000 কোটি টকা। যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। চিট ইউৰ IPB একাউণ্ট উইথ আধাৰ। যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে আৰু আপুনি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি একাউণ্টটো অ'পেন কৰিছে তেনে ক্ষেত্ৰত পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 পৰা 4,000 কোটি টকা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ইফৰ্টলেছ পিএম কিষাণ পে'মেণ্ট। যদি পিএম কিষাণৰ টকা পলমকৈ আপুনি পাব নোখোজে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে পিএম কিষাণৰ একাউণ্ট আপুনি এটা অ'পেন কৰক পোষ্ট অফিচত। পোষ্ট অফিচত যদি পিএম কিষাণৰ একাউণ্ট থাকে লগে লগে চৰকাৰৰ ফালৰ পৰা যেতিয়া টকাটো প্ৰদান কৰা হ'ব লগে লগে আপোনাৰ একাউণ্টৰ টকাটো সোমাই পৰিব। যদি আপোনাৰ কিবা একাউণ্টৰ সমস্যা হৈ থাকে অতি শীঘ্ৰে আপুনি পোষ্ট অফিচৰ একাউণ্ট অ'পেন কৰক। কিন্তু জুলাই মাহৰ প্ৰথম সপ্তাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2,000 পৰা 4,000 কোটি টকা। কেতিয়া সোমাব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 2,000 পৰা 4,000 কোটি টকা এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফাইনেল কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ থাকে অতি শীঘ্ৰে আপুনি সমাধান কৰক। আপুনি এতিয়া পোষ্ট অফিচত যাওক আৰু IPB একাউণ্ট অ'পেন কৰক। তাৰপিছতে চৰকাৰে যেতিয়া আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিব লগে লগে সোমাই পৰিব আপোনাৰ। যদি পোষ্ট অফিচৰ এখন একাউণ্ট অ'পেন কৰে আপোনাৰ KYC কৰিব নালাগে, লগতে আপোনাৰ DBT লিংক কৰিব নালাগে। যেতিয়া চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিব লগে লগে সোমাই যাব আপোনাৰ NPCL লিংক কৰিব নালাগে পোষ্ট অফিচৰ একাউণ্টত। এইকেইটা কাম অট'মেটিকলি কৰাই থাকে। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।